27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জিয়াটো ভুগিবলগীয়া হৈছে যাতায়াতকাৰীয়ে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চূড়ান্ত হেমাহিৰ বাবে যাতায়াতকাৰীয়ে দুৰ্ভোগ ভোগাৰ অভিযোগ। ক্ষেত্ৰীৰ পৰা সোণাপুৰলৈ ঘাইপথটোত সৃষ্টি হৈছে দ গাঁত। নাজিৰাঘাট টোলগেটৰ নিচেই কাষতে সৃষ্টি হোৱা দ গাঁতক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব কমল কৃষ্ণ ডেকাই। হয়, কিমান সুৰক্ষিত যাতায়াত ব্যৱস্থা আপুনি আসলতে যি ৰাষ্ট্ৰীয় ঘাইপথ তাত পাই তাৰ এক জ্বলন্ত ছবি আমি আপোনাক দেখুৱাম যে আমি টোল কৰ দিছোঁ। সেই টোল কৰ দিয়াৰ পিছতো কিন্তু পথৰ দুৰৱস্থা এতিয়া জ্বলা কলা খুৱাইছে। যি পথচাৰী যি যাতায়াত কৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এতিয়াৰ যি 27 নম্বৰ ঘাইপথ যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথ চোৱাৰ দুৰৱস্থাই কিন্তু এতিয়া জিয়াটো ভুগাইছে যি এই পথেৰে যাতায়াত কৰা প্ৰতিজন পথচাৰীক যাতায়াতকাৰীক। মই কিছু দৃশ্যাংশ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই যি স্থান আছে এই স্থানটোলৈ প্ৰথমতে লক্ষ্য কৰক। সোণাপুৰৰ যি কপাল কাটা যি স্থান আৰু এই স্থানত এনেধৰণৰ এটা বৃহৎ গাঁত। আৰু এটা কথা ক'ব লাগিব, অকল গাঁতেই নহয়, এই গাঁত ঠিক কৰিবৰ কাৰণে কিন্তু ইতিমধ্যে প্ৰায় 1.5 মাহ 2 মাহ পূৰ্বেই তেওঁলোকে ৰাস্তাটোৰ যি আচলতে মেৰামতিৰ কাম আৰম্ভ কৰিছিল, সেই মেৰামতি কিন্তু তেওঁলোকে নকৰিলে, যাৰ কাৰণে তেওঁলোকে ইয়াত এনেধৰণে গাঁতৰ সৃষ্টি ইয়াত কৰি থ'ব লগা এটা অৱস্থাৰ সৃষ্টি হ'ল। আৰু এই গাঁত কিন্তু এতিয়াও মেৰামতি নহ'ল। এটা কথা ক'ব লাগিব, যি আচলতে আমি যি এয়া চাওক গাঁতত পৰিলে গাড়ীখন কেনেকুৱা এটা অৱস্থা হয়। আৰু এটা কথা ক'ব লাগিব যে টোল টেক্স, সেই টোল টেক্স কিন্তু প্ৰতি বছৰে বৃদ্ধি পাই আহিছে আৰু টোল টেক্সৰ পৰা কিন্তু সাধাৰণ জনতা কোনোদিন বাদ পৰি যোৱা নাই। তাৰপিছতো কিন্তু এনেধৰণৰ যি আচলতে পথৰ দুৰৱস্থা, এই দুৰৱস্থা ঠিক কৰিবলৈ কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ যি আছে সেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কিন্তু আহৰি নাই। এটা কথা আমি উল্লেখ কৰিব লাগিব যে এই যে পথৰ যি ডিভাইডাৰ আছে, এই ডিভাইডাৰটোলৈকে প্ৰথমতে লক্ষ্য কৰক। প্ৰথমতে এই ডিভাইডাৰৰ কাষত যিসমূহ মাজভাগত যিসমূহ আচলতে ইয়াত গছ ৰোপণ কৰা হৈছিল, এই গছসমূহৰ কিন্তু একাংশ গছ যি বতাহবোৰ আহিছিল, সেই বতাহৰ সময়ত কিন্তু হাউলি পৰিছিল। আৰু তাৰ পাছতেই এনেধৰণে ইয়াত যাতায়াত ব্যৱস্থা অতি দুৰ্বিহ হৈ পৰিছে, অতি জিয়াটো ভুগিছে ইয়াৰ ৰাইজে, ইয়াৰ এই পথেৰে যাতায়াত কৰা যি আচলতে লোক আছে তেওঁলোকে। মই এটা স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিম যে প্ৰকৃততে কেতিয়া এই গাঁত তেওঁলোকৰ সৃষ্টি হৈছিল আৰু হাইৱে যি প্ৰাধিকৰণ আছে, নেশ্যনেল হাইৱে অথৰিটি যি আছে, তেওঁলোকে এই গাঁত মেৰামতিৰ কাৰণে কিবা ব্যৱস্থা লৈছেনে ইতিমধ্যে? প্ৰথমতেতো কোনো মেৰামতিৰ বাবে কোনো পদক্ষেপ লোৱা নাই। যিহেতু কেঁচু খান্দা দিছে 1 মাহ আগৰ পৰা, এতিয়ালৈ কোনো যদি আপুনি কাম নকৰে তেনেহ'লে 1 মাহ আগত এইবিলাক কেঁচু খান্দা দি কোনো লাভ নাই। যিহেতু আপোনাৰ কেইদিনমান আগত প্ৰেগনেণ্ট লেডি যি আছিলে, প্ৰেগনেণ্ট লেডিটো আপুনি পিছত চিটত আছিলে, মোৰ চকুত দেখা যেতিয়া এটা ব্ৰেক মাৰে, যেতিয়া পিছত লেডিটো আছিলে তাৰ চিটত যাই কিনে পেটটো লাগে। যিহেতু বহুতে মানে চিকিৎসা লগে লগে হস্পিটেল গুচি গ'ল। এনেকুৱা এটা বাইকটো চলাব নোৱাৰে, সদায় এটা নে এটা দুৰ্ঘটনা হৈ আছে। যিহেতু এই চৰকাৰখনে যে উন্নয়নে যি ঢোল বজাই আছে, এই ঢোল বজাই কোনো লাভ নাই যদি আপুনি চাগে সুৰক্ষিত নাই। ৰাস্তাৰ অৱস্থা চাওক, টোল টেক্স আমি প্ৰতি বছৰে বৃদ্ধি পায়, এই টোল টেক্স আমি সকলোৱে দিওঁ, এই পথেৰে যাতায়াত কৰি টোল গেটত টোল কৰ দিওঁ, তাৰপিছতো কিন্তু ৰাস্তাৰ অৱস্থা কি ক'ব বিচাৰে? চৰকাৰখনে অকল লুটিছে। এইখন চৰকাৰে খালি পইচা লুটিছে, তাৰ বিনিময়ত একো কাম কৰা নাই। চৰকাৰখনে একো লুটিছে, অকল লুটিছে। কাৰণ চাওক আপুনি এই ৰাস্তা, আপুনি ইয়াতে বৰষুণ দিলে ইয়াতে মাছ মাৰিব পাৰিব, পুখুৰীতকৈ বেয়া গাঁত হৈছে ইয়াতে। কিন্তু এই চৰকাৰে যি আছে NSA যি আছে, NSA আপুনি যদি কাম নকৰে 1 মাহত এনে ফান্দি হ'ব নালাগে। যিহেতু সদায় এটা নে এটা এক্সিডেণ্ট হৈ আছে। তাৰপিছত আমি কাৰোবাৰ যান গৈছে, কাৰোবাৰ সৰু ল'ৰা ছোৱালী এক্সিডেণ্ট হৈছে, কাৰোবাৰ চাইকেল এক্সিডেণ্ট হৈছে। কিন্তু চৰকাৰে কি, চৰকাৰেতো অকল পইচা লাগে। কাৰোবাৰ ল'ৰা ছোৱালী মৰি গৈছে, কোনো তাৰ একো প্ৰব্লেম নাই। কাৰণ আমাৰ এতিয়া চৰকাৰ অকল টকা লাগে, টকাৰ বিনিময়তে চৰকাৰ চলি আছে, পুৰা টকা লাগে আৰু একো কথা নাই চৰকাৰ। এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমি যদি চাওঁ যে বিগত কিছুদিন পূৰ্বে ইয়াত এগৰাকী গৰ্ভৱতী মহিলা, আৰু হয় আমিও সেই আচলতে তথ্য পাইছিলোঁ যে এই গাঁতত পৰি গৰ্ভৱতী মহিলাগৰাকী কিন্তু ওচৰৰ যি সোণাপুৰ জিলা চিকিৎসালয় আছে তাত চিকিৎসাধীন হ'ব লগা হৈছিল। আৰু এয়াই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বৰ্তমানৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দুৰ্বিষহ ছবি। আৰু এটা কথা ক'ব লাগিব যে প্ৰতি বছৰে, মই বাৰে বাৰে কৈছোঁ, প্ৰতি বছৰে ইয়াত যি টোল কৰ, সেই টোল কৰ বৃদ্ধি পোৱাই আহিছে চৰকাৰে, ভাৰত চৰকাৰে। আৰু তাৰপিছতো কিন্তু কাণ সাৰ নাই। যি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আছে তেওঁলোকৰ কোনো ধৰণৰ কাণ্ডজ্ঞান নাই। আৰু তেওঁলোকৰ কাণ্ডজ্ঞানহীন স্বভাৱৰ কাৰণেই এনেধৰণৰ যি পথৰ যি অৱস্থা, সেই অৱস্থাৰ বাবে কিন্তু এতিয়া দুৰ্ঘটনা সংঘটিত হ'ব ধৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ কমল কৃষ্ণ ডেকা আমাক সবিশেষ জনোৱাৰ বাবে।